HSLC 2026 ৰ কেণ্ডিডেট সকলৰ বাবে এটা বহুত বেছি গুৰুত্বপূৰ্ণ খবৰ সেবাৰ বা ASSEB ৰ বৰ্ডৰ পৰা পোৰ্টেলত তোমালোকৰ এইটো মুকলি কৰি দিয়া হল এই নটিছখন অৰ্থাৎ কিহৰ নটিছ তোমালোকৰ ফৰ্ম ফিলআপৰ ডেট মুকলি কৰা হৈছে আৰু ইয়াৰ লাষ্ট ডেট ঘোষণা কৰা হৈ গল অৰ্থাৎ HSLC 2026 কেণ্ডিডেট সকলৰ বাবে ফৰ্ম ফিলআপৰ ডেট আহি গল তোমালোকে যদি নাজানা তেন্তে এতিয়া জানিলা গুটে ভিডিওটো চোৱা আমি এই ভিডিওটো তোমালোকৰ গুটে প্ৰসেস খিনি ডিসকাস কৰিম আৰু কেনেকৈ তোমালোকে ফৰ্ম ফিলআপ কৰিবা তাৰ সবিশেষ জানিম তাৰ লগতে তোমালোকে কিমান পেমেন্ট কৰিব লাগিব তোমালোকৰ কিমান কি তোমালোকৰ কাৰণে ডিসকাউন্ট আছে তাৰ লগতে তোমালোকৰ কি ভুল কৰিব নালাগে এই বস্তুটা জানাটো তোমালোকৰ বাবে বহুত জৰুৰী ঠিক আছে গতিকে স্টাৰ্ট কৰো চোৱা গতিকে এইটো PDF হৈছে তোমালোকৰ অলৰেডি সেবাৰ পোৰ্টেলত মুকলি কৰি দিয়া হৈছে তাৰ লিংক নালাগে গুটে PDF টো তোমালোকক আমি দি দিম চিন্তা নকৰিবা তাৰ বাবে তোমালোকে SRP HSLC 2026 ৰ যোনটো চেনেল আছে সেই চেনেলটো ডেসক্ৰিপচনত দিয়া আছে ফলো কৰি লোৱা তাতে আমি এই PDF টো আপলোড কৰি দিম ডাউনলোড কৰি লবা টেনচন নলবা ঠিক আছে এতিয়া আমি নটিছটোলে যাও হা গতিকে ইয়াত চোৱা তোমালোকৰ মেনশন আছে কি 1 সেপ্টেম্বৰত অলৰেডি ৰিলিজ হৈ গল যদি তোমালোকে নাজানা তেন্তে বহুত দেৰি কৰি আছা তোমালোকৰ মেইনলি জানিবলগীয়া হৈছে চোৱা তোমালোকৰ অনলাইন ফৰ্ম ফিলআপৰ যোনটো ডেট স্টাৰ্ট হৈ গল 1 সেপ্টেম্বৰ 2025 ৰ পৰা আৰু লাষ্ট ডেট আছে কিমান 4 অক্টোবৰ 2025 গতিকে তোমালোকৰ হাতত বেছি সময় বাকি নাই ঠিক আছে 4 অক্টোবৰ আগত তোমালোকে ফৰ্ম ফিলআপ এনি হাউ কমপ্লিট কৰিব লাগিব লাষ্ট ডেট অফ অনলাইন পেমেন্ট বা চালান জেনাৰেশনৰ হৈছে 10 অক্টোবৰ তাৰ উপৰিও লাষ্ট ডেট অফ চালান পেমেন্ট এট দা SBI বেংক 15 অক্টোবৰ অৰ্থাৎ তাৰ আগত তোমালোকৰ পেমেন্ট এনি হাউ কমপ্লিট হ'ব লাগিব তাৰ লগতে আৰু এটা ধ্যান ৰাখিবলগীয়া ডেট হৈছে অনলাইন চেকলিষ্ট কাৰেকচন অৰ্থাৎ তোমালোকৰ যি অনলাইন যেটা তোমালোকে সাবমিট কৰিবা তাৰ পিছত যোনটো চেকলিষ্ট ওলাব হেতু যদি তোমালোকৰ কিবা ভুল আছে তাৰ কাৰেকচন ডেট হৈছে 20 অক্টোবৰ অৰ্থাৎ তোমালোকে ফৰ্ম ফিলআপ কৰি হলেও চেক কৰি থাকিব লাগিব যাতে একো ভুল বাকি থাকি না যায় নহলে তোমালোকৰ সাৰ্টিফিকেটত ভুল আহিব আৰু সাৰ্টিফিকেট ভুল হোৱাৰ লগে লগে তোমালোকে উতে জীৱনটোত হেতু টেনচন লৈ থাকিব লাগিব যে কেনেকে কাৰেক্ট কৰা ঠিক আছে গতিকে ধ্যান ৰাখিবা তাৰ লগত মনত ৰাখা তোমালোকৰ কেনেকে ফৰ্ম ফিলআপ কৰিবা তাৰ ডিটেইলছ অলৰেডি দিয়া আছে কিন্তু মনত ৰাখিবলগীয়া ইম্পৰ্টেন্ট পইণ্টটো হৈছে কি জানা তোমালোকৰ ইউজাৰ আইডি এন্ড পাসওয়ার্ড অৰ্থাৎ ইউজাৰ আইডি আৰু পাসওয়ার্ড তোমালোকৰ অনলাইন পোৰ্টেলত কেনেকৈ তোমালোকে জানিবা হেতু হৈছে তোমালোকে ক্লাস 9 ত সো ইয়াত লিখা আছে ক্লাস 9 ত যেটা তোমালোকে পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিছিলা তাৰ ইউজাৰ আইডি আৰু পাসওয়ার্ড তোমালোকক মনত ৰাখিবলৈ কোৱা হৈছে মনত আছে নে লিখি ৰাখা বা মনত ৰাখা বা কোৱাত সেভ কৰি ৰাখা সেই ইউজাৰ আইডি আৰু পাসওয়ার্ড তোমালোকক এতিয়া লাগিব লগইন কৰিবলৈ আৰু বাই চান্স যদি তুমি হেৰুৱালা যোনটো বহুত বেছি বিপদৰ কথা ভয়ংকৰ কথা যদিও হেৰুৱালা এটা অপচন তোমালোকৰ থাকিব কি কৰিব লাগিব তোমালোকে মেম্বাৰ অফ সেক্ৰেটাৰী ৰিজনাল অফিসত কানেক্ট হ'ব লাগিব যত ASSEB ৰ পৰা ডিস্ট্ৰিক্ট কনসাৰ্ন তত মানে হি পদত থাকে তোমালোকে তোমালোকৰ প্ৰিন্সিপালৰ লগতো আলোচনা কৰিব পাৰা তেওঁ তোমালোকক হেল্প কৰিব ঠিক আছে গতিকে ধ্যান ৰাখা তাৰ উপৰিও Payment can be made through SBI online mode গম পাই চালান জেনাৰেশন from the portal আৰু তাৰ লগতে তোমালোকে কোত কি কৰিবা হেল্পলাইন নম্বৰ যদি লাগে তোমালোকক গুটে ডিটেইলছ জানিবলে বলে আৰু বিশেষ কিবা প্ৰবলেম হৈছে জানিবলে তাৰ কাৰণে ডিটেইলছ কোড পাই যাবা sebaregistration.org এই ওয়েবসাইটত যাবা তোমালোকে কন্টাক্ট ডিটেইলছ পাই যাবা তাত ঠিক আছে এতিয়া তোমালোকে দুটা পইণ্ট আৰু মনত ৰাখিবলগীয়া বস্তু কি হৈছে জানানে ইয়াত যেতিয়া তোমালোকে পোৰ্টেলত লগইন কৰিবা যদি তোমালোকৰ ইউনিট টেষ্ট 1 ৰ মাৰ্কস তোমালোকৰ আপডেট কৰা হৈছে তেন্তে তোমালোকে কি হ'ব তোমালোকৰ নেমটো তোমালোকৰ পোৰ্টেলত অলৰেডি উলাই থাকিব নহলে নুলাব আৰু লগতে স্কুলে তোমালোকৰ বেংক একাউন্ট ডিটেইলছ প্ৰত্যেকজন স্কুলৰ প্ৰত্যেকজন কেণ্ডিডেটৰ বাবে প্ৰভাইড কৰিব যাতে তোমালোকে ফৰ্ম ফিলআপ কৰিব পাৰা ঠিক আছে তাৰ লগতে তোমালোকে আৰু দুটা পইণ্ট ধ্যান ৰাখিবা এতিয়া আমি আহো তোমালোকৰ ফি স্ট্ৰাকচাৰ কিমান অৰ্থাৎ তোমালোকে কিমান পেমেন্ট কৰিবা ৰেজিষ্ট্ৰেচন কৰোতে বা কিমান টকা তোমালোকে দিব লাগিব তাৰ বাবে ধুনিয়াকৈ ইয়াত লিখি দিয়া আছে চোৱা এক্সামিনেশন ফিজ অৰ্থাৎ তোমালোকে যেতিয়া এক্সাম দিব তাৰ যোনটো ফি হয় হেতু হৈছে 800 rupees তাৰ লগতে যোনটো প্ৰ্যাকটিক্যাল এক্সামিনেশন ফিজ তাৰ হৈছে 50 rupees তাৰ লগতে সেন্টাৰ ফিজ যোনটো সেন্টাৰ তোমালোকে এক্সাম দিবা সেই সেন্টাৰ ফি হৈছে 350 আৰু এতিয়া কথাটো ধ্যান দিবলগীয়া কথাটো হ'ল যে ইয়াত তোমালোকৰ অলপ ডিসকাউন্টটো পাবা কোন সকল ষ্টুডেন্টে যি সকল এক প্ৰকাৰৰ হ্যান্ডিক্যাপ ফিজিক্যালি হ্যান্ডিক্যাপ বা ফিজিক্যালি ডিফাৰেন্ট আৰু তাৰ উপৰিও যি সকলৰ বিপিএল কাৰ্ড আছে এটো তলত আছে এসো ইয়াত ক্লাস 9 ৰ ইয়াত লিখা আছে তোমালোকে চোৱা PDF of page number 5 বা 6 ইয়াত আছে এয়া চোৱা APL BPL the candidate whose total income of the family is less than 2 lakhs shall be treated as BPL the school has to keep a proper record of the BPL candidates for verification তেওঁলোকৰ বাবে কি হ'ব এই এক্সামিনেশন ফিজ যোনটো তোমালোকৰ কিমান আসলে 800 rupees right হে ফিজটো তোমালোকৰ exempt কৰা হ'ব তাৰ লগতে যি সকল পাৰ্সোনাল ফিজিক্যালি ডিসেবল তেওঁলোকৰ বাবে তোমালোকৰ এই এক্সাম ফিজটো exempt কৰা হ'ব ঠিক আছে এটা মনত ৰাখিবা আৰু ইয়াৰ উপৰিও আৰু কিছুমান টাৰ্মছ এণ্ড কন্ডিশনছ আছে
তোমালোকে এক্সাম এনৰোলমেণ্ট বা কেনেকৈ কমপ্লিট কৰিবা পেমেণ্ট কমপ্লিট কৰিবা গোটেই ডিটেইলছ জানিবলৈ PDF টো ডাউনলোড কৰা আৰু পঢ়ি লোৱা PDF টো ক'ত পাবা তোমালোকে ডাইৰেক্ট সেবা ৱেবছাইটটো যাব পৰা নাই বা আমাৰ WhatsApp চেনেলত জয়েন কৰিলে লিংক ডেসক্ৰিপচনত দিয়া আছে আৰু এই PDF টো ভালকৈ পঢ়ি তোমালোকে যদি এতিয়াও ফৰ্ম ফিল আপ কৰা নাই তেন্তে তোমালোকৰ স্কুলৰ কৰ্তৃপক্ষ বা তোমালোকৰ প্ৰিন্সিপালৰ লগত কথা পাতা যাতে তোমালোকে প্ৰপাৰলি গোটেই প্ৰসেছটো ফলো কৰিব পাৰা মনত ৰাখিবা আইডি আৰু পাছৱৰ্ড যাতে তোমালোকে মনত পাহৰি নোযোৱা লিখি ৰাখিবা আৰু লগতে কিবা যদি ভুল হয় তাৰ কাৰণে তোমালোকে লাষ্ট ডেটৰ আগত আকৌ এবাৰ চেক কৰিবা ঠিক আছে গতিকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ ভিডিওটো শ্বেয়াৰ কৰা তোমাৰ লগৰ কিজনক যাতে তেওঁলোকেও গম পায় কেনেকৈ ফৰ্ম ফিল আপ আৰু কেতিয়া কৰিব লাগিব লাষ্ট ডেট কেতিয়া আৰু ইয়াৰ লগতে তোমালোকে WhatsApp চেনেলটো ফলো কৰি লোৱা PDF টো পাবৰ বাবে থ্যাংক ইউ